ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। বঙাইগাঁও জিলাৰ মেৰেৰছৰ থানাৰ অন্তৰ্গত হৰিচৰত ৰাইজে জব্দ কৰিলে চোৰাং গৰুসহ 4চকীয়া বাহন। AS23AC 2216 নম্বৰৰ বলেৰো পিকআপ বাহনেৰে চিৰাং জিলাৰ পৰা 6টাকৈ গৰু কঢ়িয়াই লৈ যোৱাৰ অৱস্থাতে ৰাইজে হৰিচৰত আবদ্ধ কৰে বাহনখন। চোৰাং গৰু কঢ়িওৱা বাহনখনৰ চালকে অবৈধ গৰু ব্যৱসায়ী চুলতানৰ নিৰ্দেশত উক্ত অঞ্চললৈ গৰু সৰবৰাহৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। চোৰাং গৰু কঢ়িওৱা বাহনখনৰ চালকৰ নাছিল অনুজ্ঞাপত্ৰ। ঘটনাস্থলীত মেৰেৰছৰ আৰক্ষী উপস্থিত হৈ গৰুসহ 4চকীয়া বাহনখন মেৰেৰছৰ আৰক্ষীৰ জিম্মাত আনে। উক্ত অঞ্চলত দীৰ্ঘদিন ধৰি চোৰাং গৰুৰ ব্যৱসায় অব্যাহত আছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে। এতিয়া গৰু গাড়ী আহিছে, গৰু গাড়ী তাৰমানে এই 2 নম্বৰী গৰু এইবিলাক সব 2 নম্বৰী গৰু হয়। এই বেপাৰী কিনে আছে আৰু একজনে ধৰি দিছে, ৰাইজেও ষ্টক ৰাখিয়ে ৰাঙামাটি থানায় মেৰেৰছৰ থানা হয়, মেৰেৰছৰ থানাৰ পৰা অফিচাৰ আহি গৰুখিনি জব্দ কৰি লৈ গ'ল। গৰুখিনি ক'ৰ পৰা আনিছে? গৰু আনিছে চিৰাঙৰ পৰা, বাহিৰৰ পৰা। অঁ চিৰাং ডিষ্ট্ৰিক্ট। তেওঁলোকৰ কিবা ডকুমেণ্টছ আছে, কাগজ পাতি আছে? এইবিলাক ডকুমেণ্টছ নাই, গৰুৰ কোনো ডকুমেণ্টছ নাই। চিৰাঙৰ পৰা তাৰ কোনো ডকুমেণ্টছ হয় না। এতিয়া হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট চেঞ্জটো গৰু গৈ আছে ক'ত নিবলৈ গৈ আছে? এতিয়া মেৰেৰছৰ আৰক্ষী থানাত লৈ আছে, পুলিচে লৈ গ'ল। ড্ৰাইভাৰৰ কাগজ পাতি নাই, গৰুৰ কাগজ পাতি নাই। গৰু কেইটা আছে? গৰু 6টা আছে। 6টাৰ পৰা গৰু আনে, চিৰাণী গৰু ইয়াতে বেচা কিনি কৰি থাকে। 2 নম্বৰী গৰু হয়। বেপাৰীটো ইয়াতে নাই। যে এইবিলাক গৰু মানে চোৰাং গৰু নেকি? চোৰাং গৰু হয়, তাৰ মানে ইয়াতে আমরা যেতিয়া রাইজত রাখিছো ইয়াতে তেতিয়া কোনো ডকুমেন্টস নাই গৰুবিলাকৰ ডকুমেন্টস নথকাৰ কাৰণে মই ৰাখি দিছো। ৰাইজ সকলো ৰাইজ মিলি ৰাখি দিয়ে কি মেৰেৰছৰ থানাত আমি কল কৰি দিছো। কল কৰি পিছত ইয়াৰ পৰা আহিছে, আহিখন থানাৰ পৰা উচি লৈ গ'ল। গৰু চালান পোৱা নাই, দেখাব পৰা নাই কাৰণে মই ফোন কৰি দিছো থানাত। লৈ গ'ল। চোৰাং ব্যৱসায়ৰ গৰু নেকি? চোৰাং ব্যৱসায় গৰু আগেৰ পৰা আহি থাকে, কিন্তু আমালোকে নকৰো, চেক নকৰো। কিন্তু আজি যেতিয়া চালো ড্ৰাইভাৰখন সৰু মানুহ গাড়ী চলাই আছে, তেতিয়া মই চালো যে তোমাৰ বয়স কিমান? সি ক'লে 17 বছৰ হৈছে, ড্ৰাইভিং নাই। মই কৈছো গৰুৰ ডকুমেণ্টছ আছে নেকি? সি কৈছে নাই। তেতিয়াৰ পৰা মই থানাত কল কৰি দিছো অচি ছাৰক, তেতিয়া আহি গ'ল, লৈ গ'ল। 6টা। এইটো নাজানো ক'ৰ পৰা আহিছে। চুলতানৰ গৰু বোলে, চুলতান হাছে মোবা, চুলতান হৰিশ্বৰৰ আৰু লাংলা 2জন আছে, মোবা আৰু হাছিম। এইজৰে বিচাৰো যাতে গৰুবিলাক যে লৈ আহে ডকুমেণ্টছ সহকাৰে যে লৈ আহে বাহিৰৰ পৰা। কি হৈছে ইয়াত? কিহৰ গাড়ী ধৰিছে? কেইটা গৰু আছে? কেইটা গৰু আছে? কি চোৰাং গৰু নেকি? কাগজ আছে না? তোমাৰ ওচৰত আছে না নাই? তেন্তে কেনেকৈ অৰিজিনেল হ'ল? ক'ৰ পৰা আহিছে? কাৰ মাল হয়? কি নাম কি? নাম কি? নাম কি? সুলতান ক'ত যাব? লাংলা বাজাৰত লাংলা বাজাৰত যাব। লাইচেন্স নাই? ইয়াৰ পৰা লৈ আহিছে। কি পুলিচ আহিছিল? কি কৰিলে এতিয়া? ৰিপৰ্ট লিখি গ'ল, থানাত লৈ যাব দিছে। কি হৈছে ইয়াত? তাৰমানে ইয়াৰ লাইচেন্স নাই কাৰণে মোক থানাত লৈ যাব দিছিল। কি হৈছে ইয়াতে? কি হৈছে? গৰুৰ গাড়ী ধৰিছে। কোনে ধৰিছে? অভয়াপুৰীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ।
আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।